আমি এতিয়া আজি দেওবাৰ ৰাতিপুৱা নোখোৱা নেমেলাকে গৈ আছো। আজি ব্যতিক্ৰমী ৰাতিপুৱা আমাৰ কাৰণে এটা ব্যতিক্ৰমী ৰাতিপুৱা। আমি এতিয়া গৈ আছো অসম ৰাজ্যিক চিৰিয়াখানালৈ। কিয় গৈ আছো তাৰ এটা কাৰণ আছে ডাঙৰ। আমি আজি সানডে চিৰিয়াখানা চাবলৈ নাযাওঁ কিন্তু আমি ৰাতিপুৱাই চিৰিয়াখানালৈ কিয় ওলাইছো এটা কাৰণ আছে। কাৰণটো আছে এইটো চবে চিনি পাইছে। এইটোক আমি চিৰিয়াখানালৈ আজি লৈ গৈ আছো কাৰণ যোৱাকালি দুপৰীয়া ই আমাৰ ঘৰত নিজে নিজে পৰিলে। ই এতিয়া চাগে আমি ভাবিছো ভৰিত আঘাতপ্ৰাপ্ত। আমি গম নাপাওঁ তথাপিতো এটা আইডিয়া লগাইছো কাৰণ এই ভৰিখন চুলেই জাপ মাৰি উঠে। এতিয়া আমি বহুত চেষ্টা কৰিলো তাক কালিৰ পৰা ভাল কৰিবৰ কাৰণে। পানী খোৱালো, পতংগ আনি দিলো, সি নাই খোৱা। সেইকাৰণে ভাবিছো ই ভাল নহ'ব, চিৰিয়াখানাতে থৈ আহোঁ। তাত ডক্টৰো আছে, ডক্টৰে চাই চিতি ক'ব আৰু। গতিকে কামটোত আমি কিমান দূৰ সফল হওঁ নাজানো। আজি সানডে চিৰিয়াখানাত মানুহ লগ পাওঁ নে নাপাওঁ, তথাপিতো এটা আশাৰে গৈ আছোঁ আৰু। ই যাতে মানে তাৰ জীৱনটো ঘূৰাই পায়, ই যাতে আকৌ তাৰ লগৰবোৰক লগ পাব পাৰে। ঠিক আছে, চিৰিয়াখানা গৈ লওঁ, তাৰপিছত ক'ম কি হয়। আমি এতিয়া চিৰিয়াখানা পালোঁ। এতিয়া আমি ভেটেনাৰী ডক্টৰক লগ কৰিবৰ কাৰণে গৈ আছোঁ। বহুত বছৰ মূৰত আহিলোঁ চিৰিয়াখানা। এইয়া ডক্টৰ দেখিছে, আমি ভেটেনাৰী ডক্টৰ। চিৰিয়াখানাৰ পৰা ওলাই আহিলোঁ। এইমাত্ৰ পানীটো গতালোঁ আমি বগলীটোক, আৰু তেওঁলোকে ক'লে বগলীটোৰ বৰ বিশেষ একো প্ৰব্লেম নাই, তাৰ ডায়েৰিয়াৰ নিচিনা হৈছে। তো তাক বন্যপ্ৰাণীৰ যিখিনি চোৱা চিতা কৰে তেওঁলোকে হাতত লোৱাৰ পিছত সি নৰ্মেলি ব্যৱহাৰো কৰিলে। আমাৰো অলপমান ভাল লাগিল। আমাৰ এড্ৰেছখিনি ল'লে, ফোন নম্বৰ ল'লে, লৈ কিনে তেওঁলোকে প্ৰাণীটোক ৰাখি থ'লে। তেওঁলোকে কৈছে যে বৰ বিশেষ চিন্তাজনক নহয়, ই ঠিক হৈ যাব। সেইটো শুনিয়ে ভাল লাগিছে।